হেল্ল' ফ্ৰেণ্ডছ, আজি লৈ আহিছোঁ অতি কম সময়ত বনাব পৰা ব্ৰেকফাষ্ট ৰেচিপি। প্ৰথমে কেৰাহীটো গৰম হ'বলৈ দি তাত তেল আৰু এচামুচ ঘিউ দিব। তেল গৰম হ'লে তাত বাদামখিনি দিব। বাদামখিনি অলপ ৰঙচুৱা হ'লে তাত ক'লা সৰিয়হ আৰু নৰসিংহ পাত দি মিক্স কৰি ল'ব। এতিয়া কাটি ৰখা বিলাহীখিনি দি অলপ ভাজি ল'ব। বিলাহীখিনি আধা ভজা হ'লে তাত ধুই থোৱা চিৰাখিনি দি ভালকৈ মিক্স কৰি ল'ব। এতিয়া তাত হালধি গুড়ি আৰু অলপ নিমখ দি ভালকৈ সকলোবোৰ মিহলাই ল'ব। শেষত তাত আৰু এচামুচ ঘিউ আৰু চেনি দিব। চেনিয়ে এই ৰেচিপিটোৰ সোৱাদটো বেলেঞ্চ কৰি ৰাখে। এতিয়া তাত কেঁচা জলকীয়া দুটা কাটি দিব, লগতে এচামুচ নেমু ৰস দিব। এয়া ৰেডি হৈ গ'ল আমাৰ কুইক, ইজি এণ্ড টেষ্টি ৰেচিপি। আপোনালোকে বিচাৰিলে শেষত ইয়াত ধনিয়া পাতো দিব পাৰে। এনেকুৱা টেষ্টি আৰু ইজি ৰেচিপিৰ বাবে এই চেনেলটো ফ'ল' কৰিব নাপাহৰিব। থেংক ইউ।